ৰঙিয়াৰ এজন বিশিষ্ট চিত্ৰশিল্পী নাম শম্ভুলাল। বছৰ বছৰ ধৰি চিত্ৰশিল্পীগৰাকীয়ে অংকন কৰি গৈছে বিভিন্ন জনপ্ৰিয় শিল্পী তথা বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি। সৰুৰে পৰা ছবি আঁকি ভাল পোৱা চিত্ৰশিল্পীগৰাকীৰ পিতৃ আছিল ৰেলৱে বিভাগৰ এজন পেইণ্টাৰ। পিতৃক অনুসৰণ কৰিয়েই চিত্ৰশিল্পী শম্ভুলালে চলাই গৈছিল চিত্ৰ অংকনৰ ওপৰত অধ্যয়ন আৰু আজি এজন সফল চিত্ৰশিল্পী হিচাপে পৰিচিত তেওঁ। ইচ্ছা, আগ্ৰহ আৰু একাগ্ৰতা থাকিলে বয়স যেন কোনো ক্ষেত্ৰতে বাধা হ'ব নোৱাৰে, তাৰেই যেন প্ৰমাণ কৰি দেখুৱালে চিত্ৰশিল্পীগৰাকীয়ে। বৰ্তমান ৰঙিয়া ষ্টেচন ৰোডত থকা তেওঁৰ নিজ বাসগৃহৰ সন্মুখত শম্ভু আৰ্ট নামেৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰি চিত্ৰশিল্পীগৰাকীয়ে চলাই গৈছে তেওঁৰ এই অবিৰাম যাত্ৰা। ইতিমধ্যেই তেওঁক বিচাৰি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা লোকসকলে আহি ভিৰ কৰে তেওঁৰ এই প্ৰতিষ্ঠানত। যিটো সময়ত আজিৰ প্ৰজন্মই নৃত্য গীতৰ প্ৰতিহে বেছি আকৃষ্ট হোৱা দেখা যায়, সেই সময়তে চিত্ৰশিল্পীগৰাকীৰ এই আদৰ্শই আৰু অধিক উৎসাহিত কৰি তুলিব আজিৰ নবীন কলাকুশলীসকলক। মোৰ নাম হ'ল শম্ভুলাল। আপুনি এই মানে যোনটো আৰ্ট কৰি আছে কেতিয়াৰ পৰা কৰি আছে? সেইটো সৰুৰ পৰা কৰি আছে। দেউতা পেইণ্টাৰ আছিল না, তেওঁ ৰেলত। সেই তেওঁ চাই চাই মই সেইটো শিকিলোঁ। সেইটো আৰু এই সেনেকৈ পেইণ্টাৰ আছিল, ৰেলৱে ছাৰ্ভিচ কৰিছিল। হয়, তেতিয়াবা মানে দেউতাক মানে অনুসৰণ কৰি হয় 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 হয়। মানে প্ৰশিক্ষণ লোৱা নাই? প্ৰশিক্ষণ তেনেকুৱা লোৱা নাই, পিছত যাই ল'লোঁ, ক'ৰবাত পালোঁ, ভাল আৰ্টিষ্ট পালোঁ তেওঁলোকৰ লগত। এই বয়সতো ইমান কষ্ট কৰি আছে যে আপুনি? ভাল লাগে না, এইটো কাম কৰিতো খুব ভাল লাগে। এইটো নেচাৰ দৰে নাই, এইটো এৰিব নোৱাৰোঁ মই। এইটো এৰিলে ভাল নালাগে। এইটো কৰি আছোঁ আৰু যিখিনি পাৰাখিনি কৰি আছোঁ আৰু। হয়, ইয়াৰ উপৰিও আপুনি কিবা সুবিধা পাইছিল নেকি চৰকাৰৰ ফালৰ পৰা? তেনেকুৱাতো কিবা হোৱা নাই, আৰু যদিও সেইটো মই বিচৰা নাই কি মই চৰকাৰে কৰিব দিব। মই যিখিনি পাৰা আছোঁ কৰি আছোঁ আৰু নিজে কৰি আছোঁ। এতিয়ালৈ আপুনি কিমান মানে চিত্ৰ অংকন কৰি? এইটোতো মই হিচাপ কৰিব পৰা নাই, বহুত কৰিছোঁ। সৰুৰ পৰা মানুহৰ ফটোৰ পৰা লৈ, চিনাৰীৰ পৰা লৈ, লেণ্ডস্কেপ গোটেই চব কৰি আছোঁ। বিভিন্ন অঞ্চলৰ পৰা আপুনি? পাই অসমৰ বিভিন্ন অঞ্চলৰ? বাহিৰতো পাই নেকি? পাই আছে। উত্তৰাখণ্ডৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহে, শ্বিলঙৰ পৰা আহে আৰু চব আহি আছে আৰু পৰা। আপোনাৰ ঘৰতে হয় এখন? ইয়াতে। আপোনাৰ পৰিয়ালত কোন কোন আছে? আছে, ল'ৰা 3জন আছে, ল'ৰা ছোৱালী আছে, বোৱাৰী আছে, ৱাইফ আছে। আৰ্থিকভাৱে যথেষ্ট মানে আপুনি হেৰি কৰিছে? আৰ্থিকভাৱে যথেষ্ট? আৰ্থিকভাৱে যিখিনি পাৰাখিনি কৰিছোঁ আৰু। পাৰাখিনি যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। জনপ্ৰিয় শিল্পী বা এনেকুৱা কাৰোবাৰ আপুনি আৰ্ট কৰিছে নেকি? কৰিছোঁ না, ভূপেন হাজৰিকা কৰিলোঁ, কৃষ্ণকান্ত সন্দিকৈ, এইবিলাক গোটেই বহুত আগৰ পৰা কৰি আছোঁ। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, এইবিলাক বহুত, ইন্দিৰা গান্ধী, বহুত কৰিছোঁ, কৰি আছোঁ আৰু। যাৰ যেনেকুৱা অৰ্ডাৰটো পাওঁ, কেতিয়াবা ভাল লাগে, এইটো নিজেও কেতিয়াবা ভাল লাগে কৰোঁ। মই এখন দেখিলোঁ, আপোনাৰ ফটো এখন দেখিলোঁ, ইমান ডাঙৰ ফটোখন, কিমান দিন সময় লাগিছে? এইটো টাইম লাগে, এইটো পেইণ্টিঙত এইটো টাইম লাগি যায়। তাৰমানে এইটো কেতিয়াবা বেলেগ সৰু সুৰা কাম থাকিলে এইটো এৰি পেলাই কৰিব লাগে। এনে কৰিলে 10 দিন 12 দিন এনেকৈ লাগি যায় এটা পেইণ্টিঙত। আপুনি কি নিশা হ'লেও কাম কৰে? আপুনি নিশা ঠিক তেনেকুৱা আৰ্জেণ্ট কাম থাকিলে কৰোঁ, নহ'লে আৰু ৰেষ্ট কৰোঁ আৰু। কেনেকুৱা সঁহাৰি পাইছে ৰাইজৰ? কেনেকুৱা সঁহাৰি পাইছে আপুনি? ৰাইজেতো বহুত সহায় দিছে, ৰাইজে কাম দিছে আমাক, আমি কাম কৰি, ৰাইজে দিয়াৰ কাৰণেতো মই কামটো কৰি আছোঁ না। ৰাইজে দিছে বুলি কাম কৰি আছোঁ। ৰাইজে যদি নিদিলাক হয় মইতো বহি থাকিলোঁ হয়। ৰাইজে দিছে সেইকাৰণে কাম কৰি আছোঁ। আজিৰ প্ৰজন্মই মানে নৃত্য গীতৰ প্ৰতি বেছি আকৃষ্ট হয়, আপুনি কি ক'ব? চিত্ৰশিল্পী হিচাপে আপুনি কি ক'ব? কিহৰ কাৰণে? এগৰাকী চিত্ৰশিল্পী হৈ পেলাই আপুনি কি ক'ব প্ৰজন্মক, নতুন প্ৰজন্মক কি ক'ব আপুনি আপোনাৰ ফালৰ পৰা? নতুন ক'ম যে এতিয়া যিকোনো কাম হ'ল তাক মনেদি কৰিব লাগে। কেতিয়া ভাবিব নালাগে যে মই এইটো কিমান পইচা পাম, কি পাম, সেইটো নহয়। শিল্পী হ'লে লোভত যাব নালাগে। শিল্পী হ'লে শিল্পীয়ে আৰু। শিল্পী মানে আমি যোনটো পেইণ্টিং কৰিম তাতে মনটো দি পেলাই কাম কৰিব লাগিব, মানে ভিতৰেদি কাম কৰিব লাগিব।
হাতী দি নহয় মনে দি কাম কৰিব লাগিব তেতিয়াহে সি পেইণ্টিং কৰিব পাৰিব আৰু তাৰ নিজা পচন্দ হ'ব লাগিব কামটো যেতিয়া সি কৰিব সেই কামটো তাৰ নিজা পচন্দ হ'ব লাগিব যে মই পালোঁ নে নাই হ'ল নে নহ'ল যেতিয়া হ'ব তাৰপিছত আৰু মানুহটো চাবই মানুহটো চাই পেলাই ভাল ক'ব যেতিয়ালৈকে ভাল নকয় যেতিয়ালৈকে মানুহ কয় যে এইটো ভাল হৈছে তেতিয়াহে আমি ছাকচেছ হ'ম পৰিয়ালৰ লোক আপোনাৰ পৰিয়ালে আপোনাক সেই দিয়ে নে উৎসাহ দিয়ে? পৰিয়ালটো ঠিক আছে নিজৰ নিজৰ জেগাত আছে পৰিয়াল আমি নিজৰ জেগাত আছোঁ পৰিয়াল নিজৰ জেগা ঠিকেই আছে মোক কোনো দিগদাৰ মই পোৱা নাই যে মই দিগদাৰ এইটো কাৰণে কিয় কৰি আছোঁ সেইটো বুলি দিগদাৰ পোৱা নাই কৰি আছোঁ আৰু সেইটো যিখিনি পাইছোঁ আমি ঘৰত খৰচ কৰিছোঁ এই শিল্পী হিচাপত বস্তু মেটেৰিয়েল লাগে এই কেনভাছ লাগে ৰং লাগে সেইবিলাক কিনিব লগা আছে সেইটোতো পইচাৰ দৰকাৰ আছে সেইটো আমি পইচা পেইণ্টিং কৰোঁ পইচা পাওঁ ঘৰো চলে আৰু মেটেৰিয়েলটো কিনিব লাগে কিনো সেই আৰু শিল্পী পেঞ্চন লাভ কৰিছে নেকি আপুনি শিল্পী পেঞ্চন লাভ কৰিছে নেকি নাই তেনেকুৱা নাই তেনেকুৱা পোৱা নাই কি ক'ব আপুনি চৰকাৰক কি ক'ব আপোনাৰ ফালৰ পৰা যদি দিয়ে দিব আৰু ভাল তেওঁ যদি বিচাৰে চৰকাৰে যদি মোক বিচাৰে যে এইটো শিল্পী মোক কামটো চাই পেলাই যদি কয় কি এইটো মানুহজন পাব লাগে ভাল কথা পাম আৰু নহ'লে কোনো কথা নাই কৰি আছোঁ মোৰ ডিউটি মই কৰি আছোঁ মই নিজৰ কাম আপুনি চলাই যাব যিখিনি পাৰোঁ চলাই যাম যেতিয়া নোৱাৰিম তেতিয়া কথাই নাই বয়স হ'ব যেতিয়া নোৱাৰিমতো বহি থাকিম হৈ গ'ল তথাপি তাৰ ভিতৰতো মই কোনোবা যদি নতুন শিল্পী যদি মোৰ পৰা কিবা বিচাৰে যে মই এইটো কেনেকৈ হ'ব মোক সুধিব আহে মই নিশ্চয় ক'ম যিখিনি জানো সেইখিনি ক'ম ৰঙিয়াবাসী কি ক'ব আপুনি ৰঙিয়াবাসীক আপুনি কি আপোনাৰ ফালৰ পৰা কি ক'ব বহুত ভাল পায় মই সৰুৰ পৰা পাই আছোঁ যথেষ্ট সঁহাৰি পাইছে বহুত তেওঁ আমাক ইমান ভালকৈ মানে কি ক'ম আৰু মানে ক'ব লগা মুখত মোক শব্দই নাই যে আমাৰ ৰঙীয়া মানুহ মই কিমান হেৰি কৰিছোঁ মই মুখেদি ক'ব নোৱাৰোঁ ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।